নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আপোনাৰ জন্মলগ্ন তালিকাৰ তৃতীয় স্থানত মংগল গ্ৰহৰ উপস্থিতিৰ ফলত আপুনি কেনে ধৰণৰ ফলাফল লাভ কৰিব তাৰ তথ্য আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া জন্মলগ্ন তালিকাৰ তৃতীয় স্থানত মংগল গ্ৰহৰ উপস্থিতিৰ ফলত আপুনি কেনে ধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ বৰ্ণন। বৈদিক জ্যোতিষৰ মতে ৰাশিফলৰ তৃতীয় স্থানত মংগল গ্ৰহৰ প্ৰভাৱে সেই ব্যক্তিসকলক আত্মবিশ্বাস আৰু শক্তি বিশেষভাৱে প্ৰদান কৰে। আক্ৰমণাত্মকতা, যোগাযোগ, জ্ঞান আদিৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ পৰে। ৰাশিফলৰ তৃতীয় স্থানত মংগল গ্ৰহৰ অৱস্থানে সেই ব্যক্তিজনক তেওঁলোকৰ চিন্তাত স্পষ্ট আৰু স্বতঃস্ফূৰ্ত কৰি তোলাই নহয়, সহজতাৰ ভাল ক্ষমতাও বিশেষভাৱে প্ৰদান কৰে। এনে ব্যক্তিয়ে মানসিক আৰু মৌখিক এই দুয়োটা দিশতে আনৰ আগত বা আনৰ লগত নিজৰ চিন্তাধাৰা অধিক ফলপ্ৰসূভাৱে প্ৰকাশ কৰিব পাৰে। জ্যোতিষত ৰাশিফলৰ তৃতীয় স্থানত থকাৰ ফলত ইয়াৰ যি গুৰুত্ব তাৰ বিষয়ে জানি লওক। জ্যোতিষ শাস্ত্ৰত জন্মলগ্ন তালিকাখনক অত্যন্ত গুৰুত্ব দিয়া হয় আৰু এইটো অযুক্তিকৰো নহয়। জন্মলগ্ন তালিকাৰ ভিতৰত যিকোনো ব্যক্তিয়ে ভৱিষ্যতৰ হিচাপ কৰিব পাৰি। জ্যোতিষত জন্মলগ্ন তালিকাখনৰ 12টা ভাগত বিভক্ত, যাক আমি ঘৰ বা অৱস্থান বুলি কওঁ। জন্মলগ্ন তালিকাৰ প্ৰতিটো ঘৰৰ নিজস্ব তাৎপৰ্য আৰু ভূমিকা আছে। সহজ ভাষাত ক'বলৈ গ'লে প্ৰতিটো ঘৰতে জন্মৰ পৰা মৃত্যুলৈকে সকলো পৰিস্থিতি বা পৰিঘটনা আৰু সেই ব্যক্তিজনৰ বাবে চূড়ান্ত মুক্তিৰ চিত্ৰণ কৰা হৈছে। জীৱনৰ সকলো পৰ্যায়বোৰ এই ঘৰবোৰতেই জানিব পাৰে। আজি আমি জানিম জন্মলগ্ন তালিকাৰ তৃতীয় ঘৰটোৰ বিষয়ে বিশেষভাৱে আলোচনা কৰিম, যিটোক সেই ব্যক্তিসকলৰ সৌজাৰ স্থান বুলি গণ্য কৰা হয়। ই সাহস, বন্ধুত্ব, ছুটি ভ্ৰমণ, সংগীত, উল্লেখযোগ্য পৰিৱৰ্তন, দালালি আৰু সাহস আদি এই ক্ষেত্ৰসমূহৰ অন্তৰ্দৃষ্টি প্ৰদান কৰে। জ্যোতিষৰ হিচাপ অনুসৰি আমি ৰাশিফলৰ তৃতীয় স্থানত মংগল গ্ৰহৰ উপস্থিতিত ইয়াৰ ইতিবাচক আৰু নেতিবাচক প্ৰভাৱৰ বিষয়েও বিতংভাৱে আলোচনা কৰিম আৰু গভীৰভাৱে আলোচনা কৰিম। জ্যোতিষত সেই মংগল গ্ৰহটোৱে সেই ব্যক্তিসকলৰ সাহস, যুদ্ধ, শত্ৰু, বিৰোধিতা, ক্ৰোধ, উদাৰতা, যৌৱন আদিক বুজায়। যদি কোনো ব্যক্তিৰ জন্মলগ্ন তালিকাৰ তৃতীয় স্থানত মংগল গ্ৰহ অতি শক্তিশালী হয়, তেন্তে সেই ব্যক্তিসকলক অনুশাসিত, ন্যায়মুখী, পোনপটীয়া মন থকা, আনক বিশ্বাস কৰা, আনক পথ প্ৰদৰ্শন কৰা আৰু নিয়মৰ অনুগামী, স্পষ্ট চিন্তাধাৰা আৰু কঠোৰ পৰিশ্ৰমী কৰি তোলে। জন্ম তালিকাত যেতিয়া মংগল গ্ৰহ অনুকূল অৱস্থাত থাকে, তেতিয়া সেই ব্যক্তিজন দৃঢ় আৰু প্ৰভাৱশালী হয়। আনহাতে মংগল গ্ৰহ যদি প্ৰতিকূল অৱস্থাত থাকে, তেন্তে সেই ব্যক্তিজন আক্ৰমণাত্মক, যুঁজাৰু, হিংস্ৰ, আৱেগিক, চিন্তাশীল, দ্ৰব্যৰ অপব্যৱহাৰত লিপ্ত আৰু অনৈতিক কামত জড়িত হ'ব পাৰে। জন্মলগ্ন তালিকাৰ তৃতীয় স্থানত মংগল গ্ৰহৰ উপস্থিতিয়ে বিভিন্ন পৰিস্থিতিত ইতিবাচক আৰু নেতিবাচক এই দুয়োটাই প্ৰভাৱ পেলাব পাৰে।
ৰাশিফলৰ তৃতীয় স্থানত মংগল গ্ৰহৰ উপস্থিতিৰ ফলত অনুকূল আৰু বিৰূপ প্ৰভাৱৰ বিষয়ে জানি লওক। জ্যোতিষৰ হিচাপত জন্মলগ্ন তালিকাৰ তৃতীয় স্থানত মংগল গ্ৰহৰ উপস্থিতিয়ে সেই ব্যক্তিসকলৰ আত্মবিশ্বাস আৰু শক্তিৰ ক্ষেত্ৰসমূহক প্ৰভাৱিত কৰে। জন্মলগ্ন তালিকাৰ তৃতীয় স্থানত মংগল গ্ৰহে সেই ব্যক্তিক শক্তি প্ৰদান কৰে যাতে তেওঁলোকে নিজৰ চিন্তা স্পষ্ট আৰু সহজে প্ৰকাশ কৰিব পাৰে। তদুপৰি তৃতীয় স্থানত মংগল গ্ৰহ থকা ব্যক্তিসকলে নিজৰ চিন্তাধাৰাক আনৰ লগত মানসিকভাৱে ভাল আৰু অধিক স্পষ্টভাৱে যোগাযোগ কৰাৰ ক্ষমতা লাভ কৰায়। ইয়াৰ উপৰিও এনে ব্যক্তিসকল কেৱল মানসিকভাৱে প্ৰকাশভংগী নহয়, বৰঞ্চ বিভিন্ন বিষয়ত জ্ঞানৰ অধিকাৰী হয়। তৃতীয় স্থানত মংগল গ্ৰহ থকাৰ বাবে সেই ব্যক্তিসকলৰ নিজৰ চিন্তা প্ৰকাশ কৰাৰ সময়ত সাহসী আৰু আত্মবিশ্বাসী হৈ পৰে। আনকি কিছুমানে যুক্তিৰ পৰা আঁতৰি নাযায়, সংঘাতপূৰ্ণ ভাষাও ব্যৱহাৰ কৰিব পাৰে। আপুনি কোনো বিতৰ্কৰ পৰা পিছুৱাই নাযায় আৰু প্ৰায় এটা বিতৰ্ক আৰম্ভ কৰে যেতিয়া আপুনি অনুভৱ কৰে যে আপুনি কি ক'বলৈ চেষ্টা কৰিছে আনে বুজি পোৱা নাই। সেই ব্যক্তিসকল এনেধৰণৰ হ'ব পাৰে যে যিসকলৰ জন্মলগ্ন তালিকাৰ তৃতীয় স্থানত মংগল গ্ৰহৰ উপস্থিতি থাকে, সেই ব্যক্তিসকলৰ বাবে এনে ব্যক্তিসকলে তেওঁলোকৰ বাবে নিজৰ মতামত আৰু প্ৰত্যয়ক কঠোৰভাৱে ৰক্ষা কৰে। প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ পিছতো তেওঁলোকে নিজৰ পৰিয়ালটোক অটলভাৱে বিশেষভাৱে পোহপাল দিব পাৰে। মংগল গ্ৰহ তৃতীয় স্থানত উপস্থিত থকাৰ ফলত ভ্ৰমণ আৰু দুঃসাহসিক কামত নিয়োজিত হোৱাৰ ইচ্ছা বৃদ্ধি পাব পাৰে। এনে ব্যক্তিসকলে গড় হিচাপতকৈ অধিক সাহস প্ৰদৰ্শন কৰাৰ প্ৰৱণতা থাকে আৰু মংগল গ্ৰহৰ শক্তিয়ে তেওঁলোকক কিছু অসাৱধান কৰি তুলিব পাৰে। তেওঁলোকে হয়তো যথেষ্ট বিপদ ল'ব পাৰে যিবোৰ পিছলৈ তেওঁলোকৰ মংগলৰ বাবে অতি ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব পাৰে। জীৱনত অত্যাধিক বীৰত্ব বিপদজনক হ'ব পাৰে, যাৰ ফলত দুৰ্ঘটনা আৰু বিপদ সৃষ্টি হ'ব পাৰে। ইয়াৰ উপৰিও তেওঁলোকে নিজৰ মনোযোগ বিচৰণ কৰিবলৈ নিদিয়াকৈ অৱগত হ'বলৈ চেষ্টা কৰিব লাগে। যদি তেওঁলোকে এনে কৰে তেন্তে আন লোকেও তেওঁলোকৰ সৈতে অধিক সহজে কথা বতৰাত লিপ্ত হ'ব পাৰে। তেওঁলোকে অহংকাৰ নকৰাকৈ আত্মবিশ্বাসী হ'বলৈ চেষ্টা কৰা উচিত। এনে অৱস্থাত সেই ব্যক্তিসকলে কোনো সমস্যাৰ সন্মুখীন নোহোৱাকৈ আনক নিজৰ সন্মুখলৈ আনিব পাৰে। মংগল গ্ৰহৰ আৱেগিক শক্তিয়ে তেওঁলোকক নিজৰ চিন্তাৰ প্ৰকাশ নকৰাকৈ জিৰণি ল'বলৈ নিদিয়ে। ইয়াৰ ফলত তেওঁলোকে ফলপ্ৰসূ সমস্যা সমাধানকাৰী হ'ব পাৰে। আপোনাৰ জন্মলগ্ন তালিকাৰ তৃতীয় স্থানত মংগল গ্ৰহৰ ক্ষেত্ৰত মংগল গ্ৰহই ৰাশি আৰু নক্ষত্ৰ মণ্ডলৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পেলায় তাৰ এই তথ্য জানি লওক। জ্যোতিষশাস্ত্ৰত এজন ব্যক্তিৰ বাবে তৃতীয় স্থানত থকা মংগল গ্ৰহে প্ৰচণ্ড সাহসৰ সংকেত দিয়ে, কিন্তু স্বাৰ্থপৰ প্ৰৱণতাৰে তৃতীয় স্থানত থকা মংগল গ্ৰহই সেই ব্যক্তিসকলক প্ৰায় নেতা হোৱাৰ আশংকা কৰে আৰু সকলো কামৰ দায়িত্বও বহন কৰে। তেওঁলোকে ধাৰাবাহিকভাৱে নিজৰ পৰিয়ালৰ সদস্য, ভাই ভনী বা সহযোগীক নিৰ্দেশনা বা নিয়ন্ত্ৰণ কৰিবলৈ বিচাৰে। এই প্লেচমেণ্টে সেই ব্যক্তিজনক আত্মকেন্দ্ৰিক নেতা বা পৰিচালক হিচাপে গঢ় দিয়াৰ প্ৰৱণতা গঢ়ি তোলে। যেনে আত্মকেন্দ্ৰিক খেলুৱৈ
সুবিধাবাদী পৰিচালক, বছ বা এজন আত্মবিশ্বাসী আৰু আক্ৰমণাত্মক কৃতিত্বশীল ব্যক্তি। তৃতীয় স্থানত মংগল গ্ৰহ উপস্থিত থকাৰ বাবে সেই ব্যক্তিসকল খেলুৱৈ, আক্ৰমণাত্মক বিক্ৰেতা, স্বনিৰ্মিত উকিল বা উদ্যোগী ব্যক্তি হিচাপে বিশেষভাৱে প্ৰদৰ্শিত দেখুৱাব পাৰে। তৃতীয় স্থানত মংগল গ্ৰহ থকা ব্যক্তিসকলে বিতৰ্ক আৰু তৰ্কত লিপ্ত হৈ ভাল পোৱাৰ প্ৰৱণতা থাকে। তেওঁলোকৰ যোগাযোগ অতি ফলপ্ৰসূ আৰু প্ৰভাৱশালী হ'ব পাৰে। তেওঁলোকৰ আত্মবিশ্বাস আছে, যাৰ বাবে আনৰ সচেতন হওক বা নহওক তেওঁলোকক ভয়ংকৰ কৰি তোলে। তেওঁলোকে নিজৰ চিন্তা প্ৰকাশ কৰাত অতি শক্তিশালী হ'ব পাৰে, দৃঢ়তাৰে পৰিচালিত হ'ব পাৰে। অনুকূল মানসিক অৱস্থাত তৃতীয় স্থানত থকা মংগল গ্ৰহ অত্যন্ত উৎসাহী কৰি তোলে। তেওঁলোকৰ ইতিবাচক ভাইব সংক্ৰমণাত্মক হ'ব পাৰে, যিয়ে তেওঁলোকৰ চৌপাশৰ ব্যক্তিসকলৰ জীৱনক ইতিবাচকভাৱে ৰূপান্তৰিত কৰিব পাৰে। মানুহে হয়তো নিজৰ ইতিবাচকতা আৰু আত্মবিশ্বাসত প্ৰেৰণা পাব পাৰে। জন্মলগ্ন তালিকাৰ তৃতীয় স্থানত মংগল গ্ৰহে যদিহে তাত বন্ধুত্বপূৰ্ণ ৰাশি, শত্ৰু ৰাশি বা নিজৰ স্বৰাশিৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পেলায় তাৰ বিষয়েও জানি লওক। মংগল গ্ৰহে বন্ধুত্বপূৰ্ণ ৰাশিৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ হ'ব, প্ৰথমে সেইটো বিষয়ে জানি লওক। বৈদিক জ্যোতিষৰ মতে মংগল গ্ৰহ যেতিয়া জন্মলগ্ন তালিকাৰ তৃতীয় স্থানত নিজৰ বন্ধুৰাশিত উপস্থিত হয়, তেতিয়া ই সেই ব্যক্তিসকলক সাহস আৰু শৌৰ্যৰ বিকাশত বিশেষভাৱে পোষকতা কৰে। বৈদিক জ্যোতিষৰ মতে ৰাশিফলৰ তৃতীয় স্থানত মংগল গ্ৰহৰ প্ৰভাৱে সেই ব্যক্তিসকলক আত্মবিশ্বাস আৰু শক্তিৰ প্ৰভাৱ পেলায়। আক্ৰমণাত্মকতা, যোগাযোগ, জ্ঞান আদিৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ পৰে। ৰাশিফলৰ তৃতীয় স্থানত মংগল গ্ৰহৰ অৱস্থানে সেই ব্যক্তিজনক তেওঁলোকৰ চিন্তাত স্পষ্ট আৰু স্বতঃস্ফূৰ্ত কৰি তোলাই নহয়, সহজতাৰ ভাল ক্ষমতাও প্ৰদান কৰে। এনে ব্যক্তিয়ে মানসিক আৰু মৌখিক দুয়োটা দিশতে আনৰ লগত নিজৰ চিন্তাধাৰা অধিক ফলপ্ৰসূভাৱে প্ৰকাশ কৰিব পাৰে। জ্যোতিষত জন্মলগ্ন তালিকাখনক অত্যন্ত গুৰুত্ব দিয়া হয় আৰু এইটো অযুক্তিকৰো নহয়। জন্মলগ্ন তালিকাৰ ভিত্তিত যিকোনো ব্যক্তিৰ ভৱিষ্যত হিচাপ কৰিব পাৰি।